আজি মই বনাম লাওৰ ফুলৰ বৰা। ঘৰৰে লাও গছৰ পৰা কেইটামান ফুল মই ছিঙি আনিছোঁ আৰু এইকেইটা মই এতিয়া চাফা কৰি ল'ম। এয়া এনেকৈ ভিতৰত লাও ফুলৰ কেতিয়াবা পোক থাকে, সেইখিনি চাই লওঁ আৰু এই ওপৰৰ এইবিলাক গুচাই ফুলৰ ভিতৰৰ এইডালো গুচাই লওঁ। তাৰপিছত পোক পৰুৱা চোৱাৰ পিছত ধুনীয়াকৈ ফুলখিনি ধুই ল'লোঁ। এইবাৰ ল'লোঁ বেচন 1 চামুচ, ডাঙৰ চামুচেৰে আধা চামুচ লৈছোঁ চুজি আৰু আধা চামুচ চাউলৰ গুড়ি। আন্দাজমতে নিমখ আৰু ৰং গুড়া লৈ পানী দি এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এয়া এনেকুৱা হৈছে। এতিয়া মই এইখিনি গৰম তেলত এনেকৈ ভাজিম। এয়া ফুলপাহৰ যাতে ভালকৈ বেচনখিনি লাগে এনেকৈ লগাই লৈ তেলত দুইফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আৰু এইখিনি সময়ত মই গেছৰ ফ্লেমটো কমাই দিছোঁ যাতে তৎক্ষণাত ৰঙা পৰি নাযায়। ঘূৰাই ঘূৰাই দুইফালে ৰঙচুৱাকৈ ভাজি ল'ম আৰু একদম মচমচীয়া হয়। চুজি দিলে আৰু গৰম ভাতৰ লগত, দালি ভাতৰ লগত খাই বহুতে ভাল লাগে লাও ফুলৰ বৰা। আৰু পিছৰখিনিও মই এনেকৈ ভাজি ল'লোঁ। এয়া এনেকুৱা হৈছে। ৰেচিপিটো ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব আৰু ৰেচিপিটো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিল।